সুপ্ৰ প্ৰফিট ট্ৰেক একদম ধুনীয়া কণ্ডিশ্যনত আছে। গাড়ীখন একদম নিউ টিপটপ কণ্ডিশ্যনত আছে। কোনোবাই যদি সুপ্ৰ প্ৰফিট ট্ৰেক বিচাৰি আছে এইখন চাওক, একদম কম দামত দি আছে জেনন। কোনোবাই যদি বিচাৰি আছে কাগজ পাতি কৰি, পেপাৰ ফেল গাড়ী নহয় দেই গাইজ, কাগজ পাতি কৰি 1,70,000 দি আছে গাড়ীখন। কোনোবাই যদি জেনন বিচাৰি আছে এইখন চাওক, ওপৰত চাওক বৰষুণ দিয়ে আছে গাইজ। এইকেইদিন একেবাৰে 10 দিনৰ পৰা ৰ'দ দেখাই নাই মই, বৰষুণে দি আছে। তো বৰষুণ চলি আছে, ভিডিঅ' চলি আছে। চাওক ঈদৰ অফাৰ একদম ধুনীয়া গাড়ী হয়। 570 প্ৰাইচ আছিলে, 20,000 টকা ডিছকাউণ্ট ডাইৰেক্ট কৰি দিছে ঈদৰ অফাৰ। 5.5 লাখ টকা দিয়ক 22ৰ য়োদ্ধা 1700 গাড়ী, একদম ধুনীয়া গাড়ী দেখুৱাইছো, খুব ধুনীয়া কণ্ডিশ্যনত। তাৰে পৰাও আপোনাৰ ভিডিঅ' চাই আহিলে মই ডিসকাউন্ট কৰি দিব আৰু কমিব গাইজ। একদম ধুনীয়া কণ্ডিশ্যনত এখন V10 আছে। প্ৰথমতে গাড়ীখন দেখুৱাই দিছো, যিসকলে ঈদৰ সময়ত বা ঈদৰ আগত V10 এখন বিচাৰি আছে এইখন চাব পাৰে, একদম ধুনীয়া কণ্ডিশ্যন। তো আপোনালোকে যদি এখন মালটনা গাড়ী বিচাৰি আজি ভিডিঅ'টোত আহিছে, আপোনালোকক বিভিন্ন ধৰণৰ গাড়ী কালেকশ্যন মই দেখুৱাবলৈ গৈ আছো। বিভিন্ন ধৰণৰ গাড়ী আপডেট লৈ মই পুনৰ পৰা আহি গৈছো হাইৱে অটো গাইজ। বিভিন্ন ধৰণৰ গাড়ী গাইজ, ট্ৰাক লাগিলে ট্ৰাক পাব, সৰু গাড়ী ডাঙৰ গাড়ী সকলোখিনি গাড়ী আপডেট আপোনালোকক দি আছো মই। AC গোল্ড, ইন্ট্ৰা, DI, বলেৰো, য়োদ্ধা, যি লাগে আপোনালোকক, আল্ট্ৰা T7 লাগে, টাটাৰ গাড়ী লাগে, আইচাৰ লাগে, সকলোখিনি গাড়ী আপডেট আজি দি আছো। তো গোটেই ইনফৰমেশ্যন মই দি আছো গাইজ। যিহেতু আগন্তুক ঈদ আহি আছে, ঈদৰ অফাৰো আপোনালোকক দিম। আপোনালোকে মোৰ দেখি আছে ভিডিঅ'ৰ যিটো তলত আপোনালোকে দেখি আছে, তাতে আপোনালোকে কিছুমান প্ৰডাক্ট পাব। প্ৰডাক্টসমূহ যদি আপোনালোকে কিনে, তাত এটা কেম্পেইন ৰান হৈ আছে, বৰ্তমান অফাৰ চলি আছে। তো আপোনালোকে যদি মোৰ ভিডিঅ'ৰ পৰা কিবা প্ৰডাক্ট আপোনালোকে ফ্লিপকাৰ্ট বা এমাজনৰ পৰা কিনে, তেন্তে আপোনালোকেও স্পেচিয়েল ডিছকাউণ্ট পাব আৰু মোৰো কিবা এটা বেনিফিট হ'ব। তো আপোনালোকে প্ৰডাক্টবোৰ কৰিলে চেক কৰিব পাৰে। নতুন ভিউৱাৰ্ছসকলে ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো আপোনালোকে অন কৰি ল'ব। চ' বেছি দেৰি নকৰোঁ, বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰিছোঁ। তো চাওক বিভিন্ন ধৰণৰ গাড়ী আছে, বিভিন্ন ধৰণৰ গাড়ী কালেকশ্যন। নতুন কণ্ডিশ্যনৰ দুখন য়োদ্ধা আছে, ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ য়োদ্ধা, শ্ব'ৰুম কণ্ডিশ্যনৰ য়োদ্ধা দুখন আছে। দাদাৰ পৰা ডিটেইলছ জানিম। তাৰ আগতে দাদা, গাড়ী ল'বলৈ ক'ত আহিব লাগিব, ডিলাৰৰ এড্ৰেছটো এবাৰ ক'ব। হয় নমস্কাৰ, এইটো হ'ল গুৱাহাটী বৰাগাঁও। হয়, জালুকবাৰীৰ পৰা আহিলে 3 কিলোমিটাৰ, খানাপাৰাৰ পৰা আহিলে 15 কিলোমিটাৰ। জালুকবাৰী আহি ফোন কৰিলে মই ড্ৰপ কৰি লৈ আহিম। খানাপাৰা আহি ফোন কৰক, মই লোকেশ্যন দি দিম, আহি যাব। তো আপোনাৰ ভিডিঅ' ইয়াৰ আগত আপোনাক মাতি আনি ভিডিঅ' কৰালো, ভাল ৰেছপন্স পাইছো। এতিয়া সেই কাৰণে আপোনাক আনি কেনে আপোনাক মাতি আনিলো। এতিয়া আপুনি তাৰমানে ভিডিঅ'টো কৰি দিয়ক, বহুত কালেকশ্যন আহিছে, নিউ কালেকশ্যন আহিছে। আপুনি ভিডিঅ'টো কৰাই দিয়ক, মানুহে যাতে সুবিধা পায়। আৰু ঈদৰ অফাৰ ষ্টাৰ্ট কৰিব ন? ঈদৰ অফাৰ, এতিয়াৰ পৰা ঈদৰ অফাৰ দিম। আজিৰ পৰা যিমান ভিডিঅ' পাব গোটেই ভিডিঅ'ত ঈদৰ অফাৰ পাব। অ'কে, যিহেতু চাওক ওপৰত চাওক বৰষুণ দিয়ে আছে গাইজ। এইকেইদিন একেবাৰে 10 দিনৰ পৰা ৰ'দ দেখাই নাই মই, বৰষুণে দি আছে। তো বৰষুণ চলি আছে, ভিডিঅ' চলি আছে। য়োদ্ধা এইখনৰ পৰা ষ্টাৰ্ট কৰিছো। এইটো হ'ল 2022ৰ গাড়ী। এইখন গাড়ী 1700 পাছিং। হয়, এইখন গাড়ীটো কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 570 দিছো গাড়ীটো। 570 য়োদ্ধা 1700। তাৰ পৰাও মই ডিছকাউণ্ট কৰাই দিলো, আৰু 20,000 ডিছকাউণ্ট কৰাই দিলো, 5.5 লাখত দি দিম গাড়ী। 5.5 ঈদৰ অফাৰ দিছো। ঈদৰ অফাৰ চাওক, ঈদৰ অফাৰ একদম ধুনীয়া গাড়ী হয়। 570 প্ৰাইচ আছিলে, 20,000 টকা ডিছকাউণ্ট ডাইৰেক্ট কৰি দিছে ঈদৰ অফাৰ। 5.5 লাখ টকা দিয়ক 22ৰ য়োদ্ধা 1700 গাড়ী, একদম ধুনীয়া গাড়ী দেখুৱাইছো, খুব ধুনীয়া কণ্ডিশ্যনত। তাৰে পৰাও আপোনাৰ ভিডিঅ' চাই আহিলে মই ডিছকাউণ্ট কৰি দিব, আৰু কমিব গাইজ। এইবোৰ প্ৰাইচ ফাইনেল প্ৰাইচ নহয়। আপোনালোকে কমেণ্ট বক্সত চিঞৰি নাথাকিব হাই প্ৰাইচ হাই প্ৰাইচ। নাম্বাৰ আহি আছে, দাদাক ফোন কৰক, যিমান পাৰে কমাই দিব। 2.0 গৈছো, 2.0 2022ৰ গাড়ী। এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, হয় 6,30,000 দিছো। 6,30,000 গাইজ, 6,30,000 টকাত এইখন 2.0 চাওক দেখুৱাই দিছো। একদম মজা গাড়ী, চুপাৰ কণ্ডিশ্যনত আছে গাড়ী, নেক্সট টু শ্ব'ৰুম কণ্ডিশ্যন। চাওক একদম ধুনীয়া কণ্ডিশ্যনত 2.0 আছে। যিসকলে ঈদৰ সময়ত 2.0 বিচাৰি আছে এইখন চাব পাৰে, খুব মজা কণ্ডিশ্যনত আছে 2.0। নেক্সট ইফালে জিপ এক্সেল 2017ৰ গাড়ী। এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, হয় 1,20,000 দিছো গাড়ী। 1,20,000 দিছো। নেক্সট আছে AC গোল্ড 2024ৰ মডেল। হয়, এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি মাত্ৰ 4 লাখত দিছো। 4 লাখত দিছো। নতুন গাড়ী চাওক, ডিজেল ভাৰ্চন হয় এইটো। ডিজেলত যদি নতুন AC গোল্ড বিচাৰিছে এইখন চাব পাৰে। এতিয়ালৈ বডি বনোৱাই নাই, 2024ৰ গাড়ী হয়, একদম নতুন হৈ আছে। চিটত প্লাষ্টিক লাগি আছে,
তো কিমান মান ৰানিং কিমান হৈছে এইখন? এইটো মাত্ৰ 24,000 ৰানিং হৈছে। 24,000 ৰানিং হৈছে চাওক, 24,000। ইফালে আৰু এখন য়োদ্ধা আছে 2023 গাড়ী 4x4। এইখন গাড়ী 2023 কোনোবা যদি ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 6,20,000 দিছো গাড়ীটো। 6,20,000 টকাত য়োদ্ধা 4x4 খুব ধুনীয়া গাড়ী হয়। স্ক্ৰিনত দাদাৰ নাম্বাৰ আহি আছে, এতিয়াই ফোন কৰক। এইখন হ'ল EX 2018 গাড়ী। এইখন গাড়ী যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় মাত্ৰ 2,30,000 দিছো গাড়ীটো। 2,30,000 2,30,000 2,30,000 টকাত AC EX দি আছে। জিপ দেখুৱাইছো, জিপ দেখা হৈছে 2019 গাড়ী। এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 1,30,000 দিছো গাড়ী। 1,30,000 1,30,000 ওকে। আৰু এখন জিপ আছে ইফালে আৰু এখন জিপ আছে। এইটো হ'ল 2018 গাড়ী। এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 1,20,000 দিছো গাড়ীটো। 1,20,000 1,30,000 1,00,000 টকা 1,10,000 এনেকুৱা দামত জিপ দি আছে। বহুত কেইখন কালেকশ্যন আছে, ফোন কৰিব। নেক্সট এইখন আছে সুপাৰ এছ মেইন কন্টেইনাৰ বডি। হয় এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 2,40,000 দিছো গাড়ীটো। 240 দি আছে সুপাৰ এছ মেইন। চাওক গাড়ী কণ্ডিশ্যন ধুনীয়া হৈ আছে। আপোনালোকে কণ্টেইনাৰ বডি বা আছে। নেক্সট কন্টেইনাৰ বডি মেগা এক্সেল। মেগা এক্সেল কন্টেইনাৰ আছে, এনে জেনুইনো আছে। হয় যদি কন্টেইনাৰ নালাগে এনে গাড়ীও আছে আমাৰ। কোনোবাৰ যদি লাগে গাড়ী যোগাযোগ কৰিলে হ'ল, আমাৰ স্ক্ৰিনৰ নাম্বাৰ আহি আছে। হয় এইখন গাড়ী হ'ল 2019 গাড়ী। এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইটো দিছো মাত্ৰ 250 দিছো গাড়ী। 2,50,000 দিছো। আৰু এখন EX আছে, এইখন হ'ল 2018 মডেল। হয় এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 2,20,000 দিছো গাড়ীটো। 2,20,000 টকাত এইখন AC EX লৈ যাওক। নাম্বাৰ আহি আছে, এতিয়াই ফোন কৰক। নেক্সট এইখন হ'ল সুপ্ৰ। এইখন হ'ল 2019 মডেল। এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে 2,80,000 দিছো গাড়ীটো। 280 দিছো। চাওক দেখুৱাই দিছো, উইথ কণ্টেইনাৰ বডি আছে। সুপ্ৰ হেভি ডিউটি যদি বিচাৰিছে এইখন চাব পাৰে। এইটো হ'ল য়োদ্ধা কেম্পাৰ 2021 মডেল। এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে 5,50,000 দিছো গাড়ীটো। 550 দিছো গাড়ীটো। 5,50,000 টকাত য়োদ্ধা কেম্পাৰ দি আছে। ডাবল কেবিন যদি য়োদ্ধা বিচাৰিছে এইখন চাওক 5,50,000 টকাত গাড়ী দি আছে। নেক্সট এখন হ'ল জিতু 2018 গাড়ী। এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 150 দিছো গাড়ীটো। 150। আৰু এখন জিতু আছে এইফালে। ওকে এইখন হ'ল 2020 গাড়ী। BS6 হয়, এইটো ডিজেলৰ হয়। এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 180 দিছো গাড়ীটো। 180 পাই। ওকে নেক্সট ইফালে এইখন আছে জেনন 2015 গাড়ী। এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইখন দিছো মাত্ৰ 1,70,000 দিছো গাড়ী। 1,70,000 একদম কম দামত দি আছে জেনন। কোনোবা যদি বিচাৰি আছে কাগজ পাতি কৰি, পেপাৰ ফেল গাড়ী নহয় দেই গাইজ, কাগজ পাতি কৰি 1,70,000 দি আছে গাড়ীখন। কোনোবা যদি জেনন বিচাৰি আছে এইখন চাওক। নেক্সট এইখন সুপ্ৰ, এইটো 2023 গাড়ী। এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3,80,000 দিছো গাড়ীটো। 380 দিছো। সব গাড়ীখন দেখুৱাই দিছো। সুপ্ৰ একদম ধুনীয়া কণ্ডিশ্যন আছে, নতুন কণ্ডিশ্যন আছে। নাম্বাৰ প্লেট লাগা নাই এতিয়ালৈকে, সব একদম ধুনীয়া কণ্ডিশ্যন। ইফালে কৈছো জিপ এক্সেল 2020 মডেল। এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইটো দিছো মাত্ৰ 1,50,000 দিছো গাড়ী। 1,50,000 টকাৰ এইখন জিপ চাওক। জিপ যদি বিচাৰি আছে 1,00,000 পৰা 1,50,000 পাব। কালেকশ্যন বহুত আছে জিপত। নেক্সট বলেৰো দেখুৱাইছো। বলেৰো দেখাইছো, এইটো হ'ল 2018 গাড়ী। এইখন গাড়ী যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 490 দিছো গাড়ী। 490 4,90,000 টকাৰ এইখন বলেৰো। নেক্সট এখন হ'ল 2017 গাড়ী সুপাৰ এছ মেইন। এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 2,20,000 দিছো গাড়ীটো। মাত্ৰ 2,20,000 টকা। আৰু কমি যাব ন? কমি যাব। মাত্ৰ 2,20,000 টকাত গাড়ী দি আছে। ইফালে DI 3200 2017 মডেল 3,80,000 দিছো গাড়ীটো। 3,80,000 নেক্সট টেম্পু দেখুৱাইছো। 2021 পেট্ৰল ডিজেল ভাৰ্চন। এইটো এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 150 আছে। আস্কিং প্ৰাইচ 150। আহক বাৰ্গেনিং কৰক, গাড়ী লৈ যাওক। 150 আস্কিং প্ৰাইচ আছে, কমি যাব। দেখুৱাই দিছো। কোনোবাই যদি টেম্পু বিচাৰি আছে এইখন কন্টেক্ট কৰিব। নেক্সট ইন্ট্ৰা V30 দেখুৱাইছো। সেইটো হ'ল 2022 গাড়ী। এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 5,50,000 দিছো গাড়ীটো। 5,50,000 5,50,000 টকাত 22 V30। এইখন আছে 2018 গাড়ী BS4। এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 2,30,000 দিছো। 2,30,000 একদম পানী দামত গাড়ী দি আছে। নেক্সট দেখুৱাইছো ইন্ট্ৰা V10। একদম ধুনীয়া কণ্ডিশ্যনৰ এখন V10 আছে। প্ৰথমতে গাড়ীখন দেখুৱাই দিছো। যিসকলে ঈদৰ সময়ত বা ঈদৰ আগত V10 এখন বিচাৰি আছে এইখন চাব পাৰে। একদম ধুনীয়া কণ্ডিশ্যন। দাদা ডিটেইলছটো ক'ব।
এইখন হ'ল 2020 গাড়ী হয় এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3,40,000 দিছোঁ গাড়ী 3,40,000 টকাৰ এইখন ইন্ট্ৰা ভিটেন লৈ যাওক গাড়ী গ্ৰে কালাৰ আছে একদম মজা হৈ আছে ইফালে গৈছো এচি গ'ল এচি গ'ল 2022 গাড়ী এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এইখন দিছোঁ মাত্ৰ আপোনাৰ 3.5 লাখ 3,50,000 ইফালে এইখন আছে 2021 গাড়ী এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3,40,000 দিছোঁ গাড়ী 3,40,000 340 21 গাড়ী 340 ইফালে 20 গাড়ী এইখন দিছোঁ মাত্ৰ 2,90,000 দিছোঁ গাড়ী মহিন্দ্ৰা সুপ্ৰ হয় 2022 গাড়ী এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এইটো দিছোঁ 3,70,000 দিছোঁ গাড়ীটো 370 দিছোঁ চক সুপ্ৰ প্ৰফিট ট্ৰেক একদম ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন একদম নিউ টিপ টপ কণ্ডিশ্যনত আছে কোনোবাই যদি সুপ্ৰ প্ৰফিট ট্ৰেক বিচাৰি আছে এইখন চাওক 370 প্ৰাইচ আছে কন্টাক্ট কৰিব ইফালে গৈছো এইখন 2020 গাড়ী এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 270 দিছোঁ গাড়ীটো ওকে আহক মাৰ্কেটিং কৰক গাড়ী লৈ ইফালে এইখন হ'ল 2022 গাড়ী এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3,30,000 দিছোঁ গাড়ী 3,30,000 ওকে নেক্সট ইফালে এইখন হ'ল 2021 গাড়ী পেট্ৰল ভাৰ্চন হয় এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3,10,000 দিছোঁ গাড়ীটো 3 লাখ টকাটো ওলাই যাব 3 লাখ ওলাই যাব গাড়ী ওলাই যাব না ইফালে গৈছো এইখন হ'ল HT প্লাছ 2022 গাড়ী এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3,40,000 দিছোঁ গাড়ীটো 340 কোনোবাই যদি HT প্লাছ মডেলটো বিচাৰিছে সেয়াও ইয়াতে এভেইলেবল আছে 3,40,000 প্ৰাইচ আছে আপোনালোকে কথা পাতি ল'ব নেক্সট ইফালে এইখন হ'ল 2017 গাড়ী এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এইটো 1,40,000 দিছোঁ গাড়ীটো 140 জিটো ইফালে জিপ এইখন হ'ল জিপ অনলি জিপ এইটো 2017 মডেল এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 130 দিছোঁ গাড়ী 130 ওকে নেক্সট ইফালে এইটো হ'ল 2020 গাড়ী এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় দিছোঁ মাত্ৰ 3,10,000 দিছোঁ গাড়ী 310 ইফালে 2022 গাড়ী এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এইখন দিছোঁ মাত্ৰ 3,20,000 দিছোঁ গাড়ীটো ওকে জিটো প্লাছ এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এইখন দিছোঁ মাত্ৰ 250 দিছোঁ গাড়ীটো 250 দিছোঁ চাওক 2.5 লাখ টকা জিটো প্লাছ HT 2018 গাড়ী BS4 গাড়ী HT বহুত মানুহে বিচাৰে এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 2,30,000 দিছোঁ গাড়ী 2,30,000 ওকে নেক্সট এইটো হ'ল আপোনাৰ সুপ্ৰ যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3,90,000 দিছোঁ গাড়ী চাওক 3,90,000 টকা 2023 সুপ্ৰ প্ৰফিট ট্ৰেক হোৱাইট কালাৰত একদম মজা হৈ আছে গাড়ী কোনোবাই যদি সুপ্ৰ প্ৰফিট ট্ৰেক বিচাৰি আছে 23 এইখন গাড়ী চাব পাৰে খুব ধুনীয়া হৈ আছে ভিটেন দেখুৱাইছো 2020 গাড়ী এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3,30,000 দিছোঁ গাড়ী 310 দিছোঁ তো 3,10,000 টকাটো ওলাই যাব 20,000 টকা ঈদ বুলি কমাই দিছে নেকি চাওক ওলাই গাইজ ডাইৰেক্ট 3,30,000 বুলি ক'লে মই 3,10,000 বুলি কৈছো দি দিব আৰু আপোনালোকে জাষ্ট ফোন কৰক নেক্সট ইফালে 2022 গাড়ী এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3,30,000 দিছোঁ গাড়ী 310 দিছোঁ ওকে ইফালে এইখন হ'ল 2022 গাড়ী এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 350 দিছোঁ গাড়ী 350 দিছোঁ চাওক 3.5 লাখ টকাৰ ভিটেন ওকে নেক্সট ইফালে এইখন আছে আপোনাৰ 2022 গাড়ী এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3,80,000 দিছোঁ গাড়ী 380 দিছোঁ 3,80,000 টকাত পাব ওকে নেক্সট ইন্ডিয়া V30 দেখুৱা V30 2022 গাড়ী এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 550 দিছোঁ গাড়ী